এটা সেকশনে আছে আপনি সাব সেকশন বুলি কওঁ সেকশনটোৰ নাম আপোনাৰ ওয়ার্কিং প্রফেশনাল হয় যে হেতু কাৰণে আপুনি মোস্ট সুইটেবল কাৰণ মৰ্নিং পঢ়াখিনি আৰু পিছত অফিচৰ পৰা আহি পঢ়াখিনি বহুত ডিফাৰেন্স থাকে এবাৰ মানে মই ভাবিছো ডিফাৰেন্স এসে পেপাৰতে আহিছে কাৰণ আজিকালি এপিএসসি প্যাটাৰ্ন মানে কোৱেশ্চন প্যাটাৰ্ন এনেকুৱা হলনি হৈছে মই ভাবো যে ৰেডি কৰি নোযোৱাটো বেছি ভাল কোৱেশ্চন যিমানখিনি থাকে তাৰে 20টা কোৱেশ্চনৰ 6টা 7টা এনেকুৱা কোৱেশ্চন থাকে যোনগিটা আপোনাৰ পাৰ্সোনালি ভেৰি হ'ব কিন্তু বহুত আননোন হয় মানে এছেখন আপুনি ধৰক এতিয়াটো আপোনাৰ 8 খন এছে তাত 4 খন চুজ কৰিব লাগে এতিয়া আপুনি হেতু কিমান সময় দিয়ে আপুনি ধৰক আপোনাৰ ইনি চুজ কৰাত কি আপুনি ইনি পাৰ্সোনাল কি ক্ৰাইটেৰিয়া ৰাখিছে ইনি জিএস 5 খন এখনলৈ বহুত মানুহৰ ভয় খাই থাকে লাগাক নালাগক ইনি আপুনি হে পাৰ্টটো কি দেখাছে এবাৰ নৰ্থ ইষ্টটো আহিছে নমস্কাৰ আজি এটো মোৰ পডকাষ্ট হিচাপে এটো ফাৰ্স্ট পডকাষ্ট এনেকুৱাকে বিষয়টো আমাৰ সিভিল সাৰ্ভিসৰে এটো ধৰক আজি আপোনাক আমি এটো কাৰণে কৈছো ফাৰ্স্ট কথা ৰেংক 3 সন্তু এটো বহুত ডাঙৰ প্ৰাপ্তি ৰেংক 3 এটো বহুত ডাঙৰ কথা সেকেন্ড ফাৰ্স্ট থিং সেকেন্ড কথা আপোনাৰ যোনটো জাৰ্নি আপুনি এটো আমি কলো যে জেনাৰেলি এটা পোৱা যায় যে কোচিং বা এনেকুৱা এটা ধৰণৰ ধৰক মানুহবোৰ এসোসিয়েশন হয় হেতুতে আপোনাৰ হেতু ধৰক উইদাউট কোচিং যত আপুনি সেলফ প্ৰিপাৰেচন হেতু এটা মানে ডাঙৰ কথা বহুতখিনি মানুহে ভাবি থাকে নিজে প্ৰিপেয়াৰ কৰিম এক্সামটো প্ৰিপেয়াৰ কৰিম কিন্তু তেওঁলোকে কি হয় মানে বহুত এটো হতাশ হয় বা ভাবি থাকে বা কোচিংৰ যোনটো আপোনাৰ এটা যদিকে মই নকৰিলে নহব নেকি পঢ়াখিনি যোনখিনি পাৰে ওকে কিন্তু হেতু এটা আপোনাৰ সেকেন্ড থিং আপুনি যোনটো হেতু লৈ আপোনাৰ পৰা আমি জানিম আজি আৰু থাৰ্ড কথা এটো আপুনি যোনটো এটা নিৰলক প্ৰচেষ্টা এটা যোনটো আপোনাৰ এটো আপোনাৰ 5th attempt তো 5th attemptত আপুনি ধৰক তাৰ আগতো আপুনি গৈ সিলেকশন হৈছে কিন্তু তথাপিও ইমানটো লেভেলকে মানুহ এটা ইমান এটা ধৈৰ্য নাথাকে হেতু ধৰে সেই কাৰণে আজি আমি গুটে এই বস্তুবোৰে পাতিম আৰু সাম যাতে এক্সপেৰিয়েন্স যোনটো আমাৰ কমিউনিটি এক্সপেৰিয়েন্স খিনিৰে ম্যাক্সিমাম লাভ হয় তেওঁলোকৰ লগত এটা কোৱেশ্চন আমি সাম কিন্তু তথাপিও আপোনাৰ যোনটো আৰম্ভণিৰ পৰা বা এটা আমি তথাপি ব্ৰিফ এটা লৈ লওঁ আৰু যোনটো আপোনাৰ একাডেমিক যোনটো বা এটোলৈ হেতু পৰা আপুনি আৰম্ভ কৰক একাডেমিক মোৰ স্কুলিং মই গুৱাহাটীত যেটো মোৰ জন্ম গুৱাহাটীত স্কুলিং মোৰ গুৱাহাটী মই কেন্দ্ৰীয় বিদ্যালয় নাৰেঙ্গীৰ পৰা মোৰ হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছো তাৰ পিছত মই গ্ৰেজুৱেচন কমপ্লিট কৰিছো কটন ইউনিভাৰ্চিটিৰ পৰা মোৰ সাবজেক্ট ইকোনমিক্স আছিল হিউমেনিটিজ আৰু তাৰ পিছত পৰাই আসলতে মই সিভিল সাৰ্ভিসেছৰ ক্যাৰিয়াৰ অপশনটো তাৰ আগতেই ভাবি থৈছিলো যে মই এনেকে প্ৰিপাৰেচন কৰিমে বুলি আৰু হেনেকে মই গ্ৰেজুৱেচনৰ পিছৰ পৰাই এটু কাৰণে ইউপিএসসি এপিএসসি স্টাৰ্টিং অন ইউপিএসসি কাৰণে কৰা হৈছিল আৰু মই এক্সামো ইউপিএসসি দিছো লগতে মই এপিএসসিও দিছো এক্সাম আৰু হেতু প্ৰচেষ্টা চলি থাকিল আপোনাৰ ধৰক ইনি ইউপিএসসি যোনটো আৰম্ভণি আপুনি ইউপিএসসিত কৰিলে ধৰক যোনটো এটা প্ৰেজেন্ট প্যাটাৰ্নটো হেতু আপুনি ভাবেনে আপোনাৰ ইউপিএসসি স্টাৰ্টিংটো আপোনাক অকমান বুজ দিলে বা ভাল হৈছে নেকি নিশ্চয় কাৰণ এতিয়াৰ যেটো ইউপিএসসি প্যাটাৰ্ন আগতে বেলেগ আছিল স্টাৰ্টিং যেটো ইউপিএসসি মই দিছিলো 2018 ত তেতিয়া অলপ বেলেগ আছিল কিন্তু এতিয়া যেটো প্যাটাৰ্ন মানে জিএস পেপাৰ হক এসএ মেইনছৰ ক্ষেত্ৰত প্ৰিলিমছৰ ক্ষেত্ৰত সেমে হয় এমান এটা বেছি পাৰ্থক্য নাই খালি আমাৰ এটা ইউপিএসসি অপচনেলটো নাই যেটো ইউপিএসসি কাৰণে হেতু অলপ এক্সট্ৰাকে কৰিব লাগে বাকি খিনিটো সব একেই হয় এই কাৰণে এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰাখিনি এক্সপেৰিয়েন্স ইউপিএসসি কাৰণে সমান্তৰালভাৱে কৰিবলৈ আজিকালি সহজ কিন্তু যেতিয়া 2018 ত মই এপিএসসি ফাৰ্স্ট প্ৰিলিমছ দিছিলো তেতিয়া কিন্তু অলপ বেলেগ আছিল তেতিয়া এপিএসসিৰ কোৱেশ্চন প্যাটাৰ্নসও বেলেগ আছিল আৰু এক্সাম প্যাটাৰ্নও বেলেগ আছিল এতিয়া বৰ্তমান এনেকুৱা একো হেৰি নাই আৰু আপোনাৰ ধৰক এইটো কথাত মই দেখিছো আপোনাৰ মই এটা মানে হবনাই পাওঁ কৰি এটা যোনখিনি মানে এটা সেকশনে আছে আপুনি সাব সেকশন বুলি কওঁ সেকশনটোৰ নাম আপোনাৰ ওয়ার্কিং প্রফেশনাল হয় যে হেতু কাৰণে আপুনি মোস্ট সুইটেবল মানে বা আপুনি কোৱালিফাইড যত এইটো এটা মানুহৰ ডাউট থাকে অবিয়াসলি এটা জব যোনখিনি মানুহে কৰে প্ৰথম কথা তেওঁলোক অলপ মানে বয়সটো তেওঁলোক অকমান সিনিয়ৰ হতা থাকে আৰু সেকেন্ড কথা আপোনাৰ জব ৰেসপন্সিবিলিটি বা সময়টো প্ৰথম কথা একদম ডাঙৰ প্ৰবলেম তেওঁলোকৰ সময়ৰ নাটনি সময়ৰ ডাকৰ থাকে এই দুইটা সময়তে আপোনাৰ মিলাব লাগে এতিয়া
আপুনি যেহেতু এজ এ ৱৰ্কিং এক্সপিৰিয়েন্টে আপুনি এবাৰ সিলেক্ট হৈছে হয় তো গতিকে আপুনি সেই পাৰ্টটোত আপোনাৰ ডেটো কেনেকে আপুনি আৰম্ভ কেনেকে কৰে আপোনাৰ বা এটা মানে ডেইলি আপুনি কেনেকে মিলায় হয় ৱৰ্কিং প্ৰফেচনেল হিচাপে দিনটোতো নাথাকে দিনটো নাথাকে দিনটো একেবাৰে নাথাকে কাৰণ কৰ্মটো প্ৰথম তাৰ পিছত যিখিনি সময় নিজৰ কাৰণে উলিয়াব পাৰো সেইটো সেইখিনি সময় নিজৰ কৰ্মকে আমি কম্প্ৰমাইজ কৰিব নালাগেও আৰু মই সেইটোত কৰা নাই যিমানখিনি পাৰিছো আৰু তাৰ বাদে গোটেই দিনটোত যদি মই পঢ়া খিনি অকল কওঁ তেনেহলে মই মৰ্নিং টাইমটো অলপ বেছি লওঁ সময় যদি আমি স্পেসিফিক কে কওঁ আপুনি বা আপোনাৰ টাইমটো যোৱা সময়খিনি ধৰক আপুনি কেইটা বজাত আপুনি উঠে বা এনেকে যদি আপুনি এটা আমি এটা কওঁ ইউজুৱেল আপোনাৰ এনেকুৱা নহয় ষ্ট্ৰিক্ট এনেকুৱা একো নাই সেইটো সলনি হৈ থাকে কিন্তু মৰ্নিং এটলিষ্ট 1 আৱাৰ আৰু এক্সাম যেতিয়া কাষ চাপে তেতিয়া 2 আৱাৰ মান যদি উলিয়াব পৰা হয় তেনেহলে ভাল কাৰণ মৰ্নিং পঢ়াখিনি আৰু পিছত অফিচৰ পৰা আহি পঢ়াখিনি বহুত ডিফাৰেন্স থাকে সেইটো মোৰ ক্ষেত্ৰত মই মানে চবৰে নহব পাৰে কিছুমানৰ আকৌ পিছত দিনৰ শেষৰ ফালে বেছি হেৰি থাকে সেইটো পাৰ্চন টু পাৰ্চন ডিফাৰ কৰে কিন্তু মোৰ মই ৰাতিপুৱাৰ খিনি পঢ়া মানে মোৰ যিখিনি মই বাছি ভাগ কৰি লৈছিলো যদি মই কিবা প্ৰেক্টিছ কৰিছো তেতিয়া মই ৰাতিপুৱা কৰোঁ মানে 1 আৱাৰটো ৰাতিপুৱা 1 আৱাৰটো আপুনি কেনেকুৱা ধৰণে প্ৰেক্টিছ মানে ধৰক আপুনি আনসাৰ আগতে প্ৰেক্টিছ খিনি মই মৰ্নিং কৰিছিলো যেহেতু মোৰ আহাৰ পিছত মোৰ মাইণ্ডৰ মানে যে মই লিখিছো পিছত ট্ৰাই কৰিছো কিন্তু মই ৰিজাল্টটো ভাল নাপাওঁ যেতিয়া মই ইভিনিং লিখো এক্সজষ্ট হৈ থাকে সেইকাৰণে মই মৰ্নিং কৰিছিলো মানে আপুনি ৰাতিপুৱা টাইমটো আপুনি এঘণ্টা লিখাটো বা প্ৰেক্টিছ এনেকুৱা ধৰণৰ মানে প্ৰিলিমছ থাকে প্ৰিলিমছৰ আগতো যদি ৰিভাইজ যিখিনি কৰিছো মই মৰ্নিং কৰো মৰ্নিং 1 আৱাৰ আপুনি মৰ্নিং ৰিভাইজ কাৰণ সেইটো তেতিয়া মনত থকা মোৰ মানে হয় কি যদি মই ফ্ৰেছ হৈ পেলাই পঢ়ো তেতিয়া মোৰ বেছি মনত থাকে সেইকাৰণে মই মৰ্নিং এনেকুৱা কামখিনি মৰ্নিং কৰিছিলো ৰিভাইজ কৰা প্ৰেক্টিছ কৰা তেনেকুৱা আৰু ইভিনিং ধৰক যি নতুন কিবা পঢ়িছো ধৰক কাৰেণ্ট এফেয়াৰ্ছ বা এনেকুৱা সেইখিনি মই ইভিনিঙে কৰো ইভিনিং আপোনাৰ এতিয়া ধৰক আপুনি এটোত যোনখিনি আপুনি মৰ্নিঙত পঢ়ে এতিয়া আপুনি সেইখিনি ইভিনিঙত আকৌ ৰিভাইজ কৰে নে আপুনি এটা সাবজেক্ট এটা ধৰক ধৰি লওক আমি পলিটি ললো ইকনমি ললো আপুনি এনেকে মাজত আমি কৃষি কৰি পঢ়ো নে আপুনি এটা সাবজেক্ট এটা সময়ত পঢ়ে আপুনি কেনেকে লয় আপোনাৰ ৰুটিন আছে সেইটো নাই সাবজেক্ট কাৰণ কি মোৰ এটো মোৰটো এতিয়া নতুনকে মই ষ্টাৰ্ট কৰা নাছিলো মই আগতে মোৰ বেসিক্স খিনি অলপ মোৰ ক্লিয়াৰে আছিল কাৰণ এইবাৰ সেইকাৰণে মই বেসিক্সত বহুত সাবজেক্ট ওয়াইজ মই পঢ়া নাই মই কাৰেণ্ট এফেয়াৰ্স এজ এ হোল কৰিছো ডেইলি নিউজ পেপাৰ পৰা আৰম্ভ কৰি হওক কাৰেণ্ট এফেয়াৰ্স আপুনি নিউজ পেপাৰখন ডেইলি এখন নিউজ পেপাৰ চাই নিউজ পেপাৰ চাই মাষ্ট মই মানে সেইটো মিছ একদম যেতিয়া একদম উপায় নহয় কিবা ক্ষেত্ৰতে মিছ হৈছে কিন্তু আপুনি কোনখন নিউজ পেপাৰ ফলো কৰে আসাম ট্ৰিবিউন আপুনি পুৰা এনেকা চাই নিউজ পেপাৰখন আসাম ট্ৰিবিউনখন চাওঁতে এইটো শুধৰণে আপোনাৰ হেকৰ কিমান টাইম মান লাগে আপোনাৰ ট্ৰিবিউনখনত এতিয়া বৰ্তমান যেতিয়া এইটো ডিপেন্ড মানে মোৰ হেতু চেঞ্জ হৈ থাকে মেইনছৰ কাৰণে যেতিয়া পঢ়ো মোৰ তেতিয়া পঢ়া অলপ পেটাৰ্নটো মই বেলেগ কৰো আৰু প্ৰিলিমছৰ কাৰণে পঢ়া হেতু বেলেগ কাৰণ কি হয় প্ৰিলিমছত আমাক ফেক্টস কিছুমান লাগে তাত আমাৰ এনালাইটিকেল ইমান নাথাকে জাস্ট আমাৰ থাকে কি আমি জানিব লাগে কথাটো যাতে হেতু ৰিলেটেড কোৱেশ্চনটো আহিলে আমি আনসাৰটো দিব পাৰো কিন্তু মেইনছত থাকে কি আমি এনালাইসিসটো লগতে কৰিব লাগে আৰু আপুনি এটো হেৰিয়তে পঢ়ে নে আপুনি এটো ই পেপাৰ পঢ়ে নে আপুনি ই পেপাৰ আপোনাৰ মোবাইলতে আপুনি পঢ়ে তাৰপিছত আপুনি যোনটো সাপোজ আজি আৰ্টিকেল এটা আহিলে পঢ়িলে আপুনি এটো আৰ্টিকেল লগালগ আপুনি তাৰ নোটছ এটা বনাই লয় নে আপুনি এটো মানে যদি বহুত আৰ্টিকেলটোত ডাটা কিছুমান থাকে ফেক্টস থাকে বা ধৰক ভ্যালুয়েবল কিবা ইনসাইটস থাকে ইভেন মই ল্যাঙ্গুৱেজৰ ক্ষেত্ৰতো ৰাইটিংৰ কাৰণে কিছুমান মই ফ্ৰেজেসও মানে নোট ডাউন কৰি থৈছো যদি মোৰ ভাল লাগে যে তুমি ইউজ কৰিব পাৰো ইভেন কেনেকুৱা দুটা ওয়াৰ্ড কোবা তিনটা ওয়াৰ্ড যে এটো মই পাহৰি যাম পিছত এটো মানে একচুয়ালি কি হয় এটা মই কৈ আছো কোনোবাই মই নিবিচাৰো যে স্ট্ৰিক্টলি এটোকে ফলো কৰা সবৰ পাৰ্সনেল ওয়াৰ্ক নকৰিব পাৰে হেতু এটা এটো মোৰ একদম স্ট্ৰিক্টলি পাৰ্সনেল কাৰণ মোৰ পাহৰা মই মানে জানো যে মই এটো পাহৰি যাব পাৰো হয় মানে আপুনি এটা ধৰক দুটা এতিয়া থাকে এটা আমাৰ নিউজ মানে মেগাজিন আৰু আপোনাৰ নিউজ পেপাৰ ধৰক আপুনি মেগাজিনটো ৰিলাই কৰে নে মানে মেগাজিনটো কৰিছো ধৰক মানে কাইন্ড এফেয়াৰ্সৰ ইনষ্টিটিউট কিছুমানৰ পৰা পায় আৰু ধৰক নেশনাল লেভেলৰ যিখিনি ইনষ্টিটিউচনছ তেওঁলোকে ডেইলি কাৰেণ্ট এফেয়াৰ্স কিছুমান দিয়ে
মই সেইটো ফলো কৰিছো কাৰণ কি হয় মানে মোৰ ক্ষেত্ৰত হয় নিউজ পেপাৰ যেটো পঢ়ো আমি ইন জেনাৰেল পঢ়ি যোৱা যায় তেতিয়া আমি এটো বুলি পঢ়িব নোৱাৰে আচলতে যে মোৰ মনত থাকিবই এবাৰতে সেইকাৰণে হেতু ম্যাগাজিনৰ লগত তাৰ পিছত পঢ়ি গলে হেতু ৰিভাইজৰ কিন্তু আপোনাৰ হেৰিখন কিন্তু নিউজ পেপাৰখন আপোনাৰ ইন্টিগ্ৰেল পাৰ্ট হেতু মানে প্ৰায় ইন জেনাৰেল আপুনি মানে গোটেই প্ৰসেসটো বা আপুনি এতিয়া ধৰক সাপোজ এইটো কথা থাকে বহুতে এইটো কয় বাৰু জব লৈও বেলেগ হ'ব কিছুমান ধৰক ইন জব আপুনি ডিউৰিং দা জব আৱাৰ বোলে লাঞ্চ টাইমত হওক কিবা টাইমত হওক মানুহে কিবা কিবি এটা টাইম ওলাই আপোনাৰ তেনেকুৱা যত স্কোপ আছে নেকি যত আপুনি স্কোপ থাকে স্কোপ হেতু উলিওৱাৰ লগত কথা কিন্তু মই হেতু কৰা নাই কাৰণ মানে মই এনেকে নোৱাৰো পঢ়িব আপোনাৰ ধৰক এটা মোক মানে এটা এনভায়ৰনমেন্ট লাগে যে মই যদি মোক এটা ৰুমত দিয়া হয় অকলে মই পঢ়ি থাকিব পাৰিম মোক যিমান ঘণ্টাও দিয়ে মই পঢ়ি থাকিব পাৰিম কিন্তু মই এনেকে বহুত মানুহৰ মাজত বা এনেকুৱা সেইকাৰণে মই নিজৰ কাৰণে হেতু মৰ্নিং টাইমত বা ইভিনিং টাইমত এটা স্লট নিজে যে এইটো টাইমত মই আহি পেলাই এইখিনি কৰিব লাগিব বা যোৱাৰ আগত এইটো মই কমপ্লিট কৰিব লাগিব কেতিয়াবা এনেকুৱা হয় মৰ্নিঙত নিউজ পেপাৰখন ষ্টাৰ্ট কৰিলো আৰ্টিকেল কিটা থাকি গ'ল তো মই আৰ্টিকেল কিটা ইভিনিং পঢ়ি ললো কিন্তু কমপ্লিট কৰাটো মানে টাৰ্গেট এটা থাকে যে কমপ্লিট কৰিব লাগে ধৰক আৰু এটা আপোনাৰ ধৰক এতিয়া আপুনি অলৰেডি কৈছে 22ত আপোনাৰ ধৰক সেইটো সিলেকশন আপুনি পাইছিলে এপিএসসিতে একটা পৰীক্ষাতে আৰু আপুনি এতিয়া তাৰ পৰা এইটো পৰীক্ষাতে আপুনি ৰেংক 3 লৈকে আহিলে এইটো গেপটো আপোনাৰ ধৰক এতিয়া যদিও মাৰ্কসটো আমাৰ দিয়া নাই লাগে চাগে গেপটো ডাঙৰ এটা গেপ এটা আহিব তাৰ ইয়াৰ পৰা সেইটো ইনে আপুনি কি আপুনি ভাবে চেঞ্জেস আনা হৈছিল বা আপুনি গম পোৱাকে নোপোৱাকে মেইনলি কি হৈছিল 2022 মোৰ তেতিয়াও জিএস ৰ মাৰ্ক বহুত ভাল আছিল ওকে মানে মই নিজে যেটো কম্পাৰিজন বেলেগৰ লগত মানে কি জানা শুনা মানুহৰ লগতে আৰু যিখিনি নেটত ইন্টাৰনেটত গম পোৱা হৈছিল মাৰ্কিং সিস্টেম মাৰ্কিং হেতু সময় যেনেকা ধৰণৰ হৈছিল জিএস ৰ মোৰ বহুত ভাল আছিল কিন্তু মোৰ এসেট মাৰ্কস কমিছিল মেবি কিবা থাকি যাব পাৰে আৰু এই এসে মাৰ্ক কমাৰ কাৰণে মোৰ মানে ৰেংকিংটো মই ভাবো আৰু বহুতখিনি আৰু সাইজেবল মানুহে এটো কথা কৈ থাকে মানে এসে আৰু ধক এথিক্সত অলপ বহাব পাৰি বুলি কয় কিন্তু এসে আপোনাৰ ধক কমাই দিয়া এথিক্সও থাকে কিন্তু এথিক্সও মোৰ ভালে আছিল মোৰ এটা প্ৰবলেম আছিল মোৰ এসে কাৰণে মানে বহুতখিনি হেৰি হ'ল এবাৰ মেবি মাৰ্কস দিলে কম পাম হয় তেতিয়া আপোনাৰ মাৰ্কস দিছিলে নেকি তেতিয়া আপোনাৰ তেতিয়াতো মাৰ্কস আছিল মই বহুত কম পাইছিলো তেতিয়া কম পাইছিলো 100 ৰ তলত আছিল 100 ৰ তলত মাৰ্কস কিন্তু জিএস ৰ বেছি থাকা কিন্তু তথাপিও হেকাৰণে আপুনি অছিলে নহলে তো 100 ৰ তলত আপোনাৰ সিলেকশনে দিগদাৰ হয় সিলেকশন দিগদাৰ মোৰ জিএস ৰ মাৰ্ক ভাল আছিল কাৰণে মোৰ সিলেকশন হৈছিল হেবাৰ আৰু ইন্টাৰভিউ মোৰ ভাল আছিল হেবাৰ বহুতখিনি ভালে হৈছিল আৰু এবাৰ মানে মই ভাবিছো ডিফাৰেন্স এসে পেপাৰতে আহিছে কাৰণ এবাৰ মই এসে বহুতখিনি কৰিলো কৈছে আপুনি এসে আপুনি স্পেসিফিক্যালি লিখিছিলে না আপুনি প্ৰেক্টিস কৰিছিলো ঘৰত টাইম লিমিটক লৈ ওয়ার্ড লিমিট বা নিজৰ ল্যাঙ্গুৱেজটো কাম কৰিছো যেনে কৈছো মই নিউজ পেপাৰৰ হেল্প লৈছো নিজৰ ল্যাঙ্গুৱেজটো ঠিক কৰিব কাৰণে মই ভাবিছো হেতুই ডিফাৰেন্স মানে এসেখনে আপোনাৰ সাইজেবল ডিফাৰেন্স আছে বহুতখিনি কাৰণ যোৱাবাৰ যেটো হেতুই মই বহুত ডাঙৰ এটা মোৰ হেৰি হৈ গ'ল যে মোৰ ৰেংকটো ইমান হেৰি হৈ গ'ল সিলেকশন আৰু মানে জিএস পেপাৰ যদি মই অলপো হেৰি হ'ল মই হেতু সিলেকশনে নহল হয় বুজি পাইছো মানে বহুত পসিবিলিটি আছিল সিলেকশন নোহোৱা কিন্তু সেই কাৰণে এবাৰ মই জিএস পেপাৰখিনি মই একো চেঞ্জেস এনেকুৱা কৰা নাই যেটো মোৰ মাৰ্কস ভালে আছিল ইন কম্পাৰিজন মানে ধৰক আৰু এই জিএস কিনি ধৰক আপোনাৰ জিএস ত এটা দুটা এটা মানুহৰ আমাৰ কনফিউজন থাকে এটা কনফিউজন মানে এটো আনথতে চলি থাকে যে যোনবোৰ আপোনাৰ ইউপিএসসি আমি টপাৰ্স কপিবোৰ চাও এটা ধৰক হেতুৱে আমি কম্পিটেন্সাৰ বুলি কওঁ যোনবোৰ আপোনাৰ অবজেক্টিভ কে লিখা হয় না বুলেট পইণ্ট বা তেনেকুৱা আপোনাৰ ইউপিএসসি টপাৰ্স কপিবোৰ কিন্তু এটা আমাৰ কেতিয়াবা কয় অলপ প্যাৰাগ্ৰাফ দি এটুত কৰা হয় ইনি আপোনাৰ ইন জেনাৰেল এনসাৰ এটা কেনেকুৱা ধৰণৰ থাকে আপোনাৰ মোৰ মানে যেটো এনসাৰ মই এটো ষ্ট্ৰিক্ট একো হেৰি ফলো কৰা নাই যে মই এনেকুৱাই কৰিম বুলি মই আগৰ পৰা ভাবি যোৱা নাই আগৰ বাৰো কৰা নাই এবাৰো কৰা নাই যে মই মানে প্ৰেক্টিস কৰোতেও একো ষ্ট্ৰিক্ট হেৰি পৰা মোৰ হঠাই এনসাৰটো মই কোৱেশ্চনটো ওপৰ ডিপেন্ড কৰে কিন্তু মই প্যাৰাগ্ৰাফ লিখা নাই মানে মেজৰ আপোনাৰ বুলেট পইণ্টছ থাকে কিন্তু তাৰ ভিতৰতো মানে এনেকুৱা নহয় যে আমি প্যাৰাগ্ৰাফ লিখিবই নোৱাৰো সেই প্যাৰাগ্ৰাফটো সৰু হ'ব লাগে 2-3 লাইনৰ হলেও হৈ যায় যদি আমি কিবা এটা এক্সপ্লেইন কৰিব খুজিছো ইন প্যাৰাগ্ৰাফ মানে তাত এনেকুৱা ধৰা বন্ধা কথা নাই যে আমি লিখিবই নোৱাৰো এটুকুই একো কথা নাই ইন্ট্ৰোটো আপুনি ধৰক ইনি এভাৰেজ প্যাৰাগ্ৰাফে থাকে ইনি কিমান লাইন মান থাকে আপোনাৰ ইন্ট্ৰোটো 2 লাইনতে আপুনি ইন্ট্ৰোটো 2 লাইন মানে ইন্ট্ৰোটো হলে বিছৰখিনি লিখিবলৈ ভাল হয় কাৰণ ইন্ট্ৰোতে আমি যদি বহুত লিখি দিও বিছৰখিনি এনসাৰটো লিখিবলৈ এনসাৰটো মানে পঢ়িবলৈ বৰিং হৈ যাব যদি ইন্ট্ৰোতে আমি সব লিখি দিও তো মই হেকাৰণে ইন্ট্ৰোটো হলে শৰ্ট যিমান শৰ্ট ৰাখো আৰু যিমান সিম্পল
ৰাখো সেইটো ভাল হয় কাৰণ ইন্ট্ৰ বেছি ল্যাঙ্গুৱেজটো কমপ্লিকেট কৰে আৰু কনক্লুজনটো পাৰ্টটো আপুনি লিখে না গোটেই কোৱেশ্চন কনক্লুজন দিব লাগিব কনক্লুজন মানে কি হয় যেতিয়া মই প্ৰেক্টিচ কৰিছিলো মই এইটো কথা ক'ব খুজিম যেতিয়া প্ৰেক্টিচ কৰিছিলো তেতিয়া এনেকুৱা হয় কনক্লুজনটো জেনাৰেলি আমাৰ মাইন্ড থাকে আমি নিজৰ ভিউ এটা দিব লাগে আৰু সেইকাৰণে যত আমাৰ ভিউ নুখুজেও তেতিয়া আমি কেতিয়াবা দি দিও মই প্ৰেক্টিছত মই মানে নিজৰ যেতিয়া প্ৰেক্টিচ কৰিছো তেতিয়া এটা দুটা কুৱেশ্চন এনেকুৱা হ'ল মই কুৱেশ্চনটো সোধাই নাই মুকটো দেখো ডিসিশন দিবলে দিয়া নাই মোক একো ভিউ সোধা নাই মোৰ অপিনিয়ন সোধাই নাই কোৱেশ্চনটো তাৰ পিছতো মই কনক্লুজনটো যদি মই এনেকে দিছো মানে দেখাত বেয়া লাগিছে নিজৰ মানে জোৰ জবৰদস্তি কাবাক মানে নিজৰ কথা কোৱা নিচিনা হয় সেই বস্তুটো মই এবাৰ অলপ হেৰি কৰিলো যে কনক্লুজনটো সামাৰি দিবলৈ ট্ৰাই কৰিলো মানে যোনটো আপুনি আনসাৰটো লিখিলে তাৰ সামাৰি এটা যে লাষ্টত এটু পুৰা এই আনসাৰটো পৰা আমি কিনো বুজিলো বা কিনো পালো হেনেকুৱা ধৰণৰ ভাই হেতু আপুনি কিবা এনেকুৱা ধৰণে ৰেডিমেড প্যাটাৰ্ন কিওয়াৰ্ড তেনেকুৱা ধৰণেটো আপুনি বনা কৰা নাই কোৱেশ্চন আজিকালি এপিএসসি প্যাটাৰ্ন মানে কোৱেশ্চন প্যাটাৰ্ন এনেকুৱা হলনি হৈছে মই ভাবো যে ৰেডি কৰি নোযোৱাটো বেছি ভাল হেতু বস্তু হয় কাৰণ হেতু বেকফায়াৰো কৰিব পাৰে কেতিয়াবা কাৰণ আজিকালি টাফনেসও বাঢ়িছে কোৱেশ্চনৰ এই বহুত চেঞ্জ হৈছে আজিকালি তো আমি যদি ৰেডি কৰি যাও আৰু হেতু সময় মানে ৰেডি কৰি গলে এটো হয় কি আমাৰ হেতুৱে মাইন্ডত আহি থাকিব সেই কাৰণ টাইমৰ ইমান লিমিটেশন থাকে হেতু সময়ত আমাৰ মাইন্ডটোৱে নতুনকে কিবা উলিয়াব মানে ওলাব নোৱাৰিব পাৰে আৰু আমি যদি ৰেডি কৰি যাও আমি আলটিমেটলি হেতুৱে লিখি আহিম সেইকাৰণে মইতো মই বেলেগক সাজেষ্ট নকৰো কিন্তু সব মানে এটা আপোনাৰ ওয়ে ধৰক মোৰ মানে নিজৰ এটো বা এতিয়া ধৰক আপুনি আনসাৰটো ধৰক আপুনি ধৰক কেতিয়াবা কোৱেশ্চনটো ডাঙৰ হয় তাত আপুনি দুটা তিনটা আপোনাৰ পাৰ্ট থাকে সেগ্ৰিগেট কৰি থাকে ধৰি লওক এতিয়া আপুনি ফাৰ্স্ট এটা পাৰ্ট দিলে ধৰক পাৰ্ট এ পাৰ্ট বি এনেকা আমি সেগ্ৰিগেট কৰি দিয়ে ন এটো আপুনি ইকুৱেলি জাস্টিফাইড কৰে নে নাম্বাৰ অফ পেজত হেতু ইকুৱেলি কৰিব লাগে এতিয়া ধৰক প্ৰথমতে কোৱেশ্চনটো হোৱাট ইজ কিবা এটা দিয়া আছে হেতু ধৰক আমি আধা বেছি পেজ লিখি দিলো আৰু পিছত আমাৰ চাৰিটা ভাগ আৰু লিখিবই আছে লাষ্টৰ ভাগটোত আমি অনলি এক লাইন লিখি আহিছো তো গোটেই অৰ্থটো নাথাকিব নহয় আমাক হোৱাট ইজ খুদিছে মানে অনলি কি হয় হেতু থাকিলে ভাল হয় আৰু মানে হে আপুনি ধৰক যোনটো ধৰক তাৰ কিওয়াৰ্ড বা ফ্ৰেজেছটো সেইগিটাত আপুনি মানে পুৰা ষ্টিক থাকে ধৰক যোনটো মানে আপুনি যি খুদিছে আমি ইমপ্লিকেশন লিখাই ভাল নিজৰকে আৰু বেলেগ লিখিলে ভাল আৰু ধৰক আপুনি বা এইগিটাত আপুনি ধৰক যোনটা কিওয়াৰ্ড গিটা এক্সপ্লেইন ডিফাইন এই শব্দবোৰত আপুনি মানে এটো আপুনি চাই নেকি এবাৰটো মই এনেকে কৰা মোৰ মনত নাই কাৰণ মই আগতে হেতু জিএস মই চাইছিলো তেতিয়া আৰু কোৱেশ্চনটো মানে পঢ়াও কেতিয়াবা সময় নহয় লাষ্টৰ ফালেটো কোৱেশ্চনটো ভালকে পঢ়িবলে সময় নহয় এইটো বহুত ইম্পৰ্টেন্ট লাগিলে আনসাৰ সবতকে ধৰক ডাঙৰ হে কোৱেশ্চনটো আমাৰ এথিক্স যায় কেতিয়াবা মানে বহুত ভুল হয় কেছ ষ্টাডি বিশেষকে কাৰণ বুজাত ভুল হোৱাৰ লগে লগে লিখাটো ভুল হ'ব আৰু হেতু কাৰণে মানে লাগিলে আনসাৰত মোৰ পেজ অকমান কমে থাকি গৈছে কিন্তু আপুনি কিন্তু আপোনাৰ কমৰ এটা এনি এনসাৰ আপোনাৰ পেজটো ধৰি লওক আমি ফাৰ্স্ট 10 মাৰ্কৰ কাৰণে 2 পেজ এটো পেজ আপুনি ইন জেনাৰেল 2 পেজে লিখে 2 পেজ এনি ধৰক আপোনাৰ যোনগিটা আপোনাৰ 15 মাৰ্কৰ গিটা ধৰক 4 পেজ থাকে 4 পেজ কিছুমানৰ এটা এথিক্সটো মানে কি হয় 4 পেজ 5 পেজো দিছে কিছুমানত দিছে এবাৰ এটো আপুনি তাত আপোনাৰ মতে লিখিছে না পেজত হেই কৰি লিখিছে নাই হেতুত মোৰ মানে এটো ডিপেন্ড কৰে মোৰ এনসাৰটোত মোৰ ধৰক কিমান হোল্ড আছে কিছুমান কোৱেশ্চনত ইমান ধৰক জানা নাথাকে সব কোৱেশ্চনটো পসিবল নহয় যে মই 100% জানিম তেতিয়া হয়তো অলপ কমিও আহে আৰু এটা কথা যেটো আপুনি ধুনিয়া পইণ্ট উলিয়াইছে এটো পইণ্ট এটো বহুতে কৈ থাকে বা মই আগতো দুইজন টপাৰ জুনি পাউতে এটো কথা কৈছে ধৰক কোৱেশ্চন যিমানখিনি থাকে তাৰে ধৰক 20টা আমাৰ কোৱেশ্চন আছে 20টা কোৱেশ্চনৰ 6টা 7টা এনেকুৱা কোৱেশ্চন থাকে যোনগিটা আপোনাৰ পাৰ্সোনালি ভেৰি হ'ব কিন্তু বহুত আননোন হয় মানে বা এক্সপেক্টেড আপোনাৰ ধৰক হোৱা নহয় ইনে ধৰক আপোনাৰ ইনে কেনেকুৱা থাকে তো আপুনি ধৰক ইনে যদি ইনে ৰাফকে আমি কওঁ বলে 20টা কোৱেশ্চনত কেনেকুৱা কেইটামান থাকে স্বভাৱ আছে হেৰি পৰা এটো স্কুলৰ টাইমৰ পৰা আগতে কেতিয়াবা পঢ়ি যোৱা নাযায় আগদিনাখন পঢ়া যায় বা কিবা তেতিয়াও মোৰ মানে থাকে কি মই এটেম্প কৰি আহিম মানে যোনটো ধৰক আননোনটো যদি আমি কিবা এটা পঢ়ি আছো আমাৰ আইডিয়া থাকিবই তাৰ পৰা আমি এটা দুটা ওয়াৰ্ড হলেও আমাৰ নোন থাকে একদম আননোন কেতিয়া আহিবই নোৱাৰে যদি আমি কিবা এটা বস্তু কাৰণে প্ৰিপেয়াৰ কৰিছো এটা মই হিউম্যানিটিজৰ ষ্টুডেন্ট এজন মোক যদি সায়েন্সৰ দিয়ে তেতিয়া মই নোৱাৰো এটা কৰিব
কিন্তু মোক যদি হিউমেনিটিজৰে মোক যদি মানে কিবা এটা syllabus টো দিয়ে link মই কৰি দিব ন। মইতো ধৰক যদি মই পলিটিকেল চাইন্সো পঢ়ি আছো মোক ছচিয়লজি কুৱেশ্যন এটা দিলে মোৰ কিবা এটা আইডিয়া থাকিব সেইটো মই মোৰ হেৰি দেই সেইটো মোৰ পাৰ্চনেল সেইকাৰণে মোৰ থাকে মই আননোন বুলি মই সেইটো বস্তু আৰু কিছুমান ধৰক এইবাৰ যে এনেকে আপোনাৰ কেইটামান কুৱেশ্যন আহিছে বা সেইকেইটা এটা দুটা কুৱেশ্যন আহে কিন্তু সেইটো লৈ মানুহ এটা মানে টেনচনটো তাত গুচি যায় যেনেকে ধৰক আপুনি RNA এটা যোনটো এটা কুৱেশ্যন চাইছিলে সেইটো কুৱেশ্যন আপোনাৰ মনত আছিল নে সেইটো মই কাৰেণ্ট এফেয়াৰ্ছত ক'বাত তোমাৰ সায়েন্স মোৰটো সায়েন্স বেকগ্ৰাউণ্ড নহয় মোৰ নাম সেইটো আপুনি স্কিপ কৰিছিলে নেকি সেই কুৱেশ্যন নাই লিখি থৈ লিখিছো মই লিখিছিলো নুসুধিব খালি লিখা হৈছে আৰু লিখি থৈ আহিছো কাৰণ মোৰ যিখিনি লিমিটেড নলেজ হৈছে মোৰ যিখিনি নলেজ এনেকুৱা নহয় যে মই বহুত বুজি পাইছো কিন্তু অলপ আনসাৰটো চলিছে আৰু তাকনো ঘূৰাই থাকিব নোৱাৰিম সময়ো নাই কিন্তু মোৰ একদম লিমিটেড যিখিনি নলেজ আছিলে মই কাৰেণ্ট এফেয়াৰ্ছৰ থ্ৰুদি যিখিনি অলপ অলপ পাইছিলো ক'বাত ভেকচিন ৰিলেটেড কিবা ডিজিজ ৰিলেটেড বা কিবা ক'বাত এনেকুৱা আহি থাকে টাৰ্মটো বহুত একদম নতুন টাৰ্ম নহয় কাৰণ সেইটো ইউজ হৈ থকা সেইখিনি মোৰ যি আছে মই সেইখিনিকে লিখি আহিছো আৰু ধৰক আপোনাৰ এতিয়া এনেকুৱা হৈছে যে আমি আনসাৰখিনি লিখোতে সাপোজ বোলে এথিক্সতে আপোনাৰ এই টাইমটো কিমান কেনেকুৱা থাকে আপুনি টাইম মানে ৰিভাইজ কৰিব কেতিয়াবা টাইম পায় নেকি এথিক্সৰ এথিক্সত মানে কিমানটো টাইমত শেষ হয় ধৰক 3 আৱাৰ্ছ মানে আপুনি ধৰক 12টা বজাত আমাৰ পৰীক্ষাটো যেতিয়া শেষ হ'ল 9টা পৰা আৰম্ভ হ'ল আপুনি মানে কিমান টাইমত একদম 12টাত শেষ হয় নে তাতকে আপুনি অলপ আগতে শেষ কৰে নাই টাইম টানাটানি সেইটো কাৰো নাজানো কাবাৰ যদি আগতে শেষ হয় সেইটো জিনিয়াছ নাজানো কিন্তু মোৰটো নহয় বহুত টানাটানি হয় আৰু ধৰক আপোনাৰ এনে ধৰক আৰম্ভণি আপুনি এনেকুৱা দেখে নেকি যে 10ৰ পৰা আপুনি 10 মাৰ্কাৰ কেইটা কৰিব নে 15 মাৰ্কাৰ কৰিব মোৰ হেৰি থাকে মই মানে 15 মাৰ্কৰ খিনিহে কৰো প্ৰথম 15 মাৰ্কাৰ কেইটা কৰে এথিক্সৰ যদি 20 মাৰ্কৰ থাকে কেছ ষ্টাডিজৰ আপুনি আৰম্ভ কৰে নে এথিক্সৰ আপুনি কেছ ষ্টাডিজৰ পৰা কেছ ষ্টাডিজ কাৰণ সেইখিনি ভাবিবলৈ অলপ সময় লাগে কাৰণ আমি এইটো ধৰক 10 মাৰ্কৰ কেইটা কনচেপ্টে আহিব কনচেপ্ট এইবাৰতো আহিছিল 10 মাৰ্কৰ কেছ আহিছে একো কথা নাই এইটোতো আৰু পাৰ্ট অফ দা সিলেবাস কিন্তু মই 15 মাৰ্কৰ পৰা আৰম্ভ কৰিছো কেছ ষ্টাডিজ কেইটা আপুনি প্ৰথম হেৰি শেষ কৰি লয় আৰু মানে জিএছ হলো হেতুই 15 মাৰ্কৰ কেইটা হলো আপুনি শেষ কৰি লয় আৰু হেতুত আপুনি যেতিয়া সিৰিয়ালি কৈ থাকে নে কৈ থাকে না কেতিয়াবা কোনোবা অলপ বোলে ইয়াক বেয়া পোৱা কোৱেশ্চন এটা এখন পেপাৰ হৈছিলে ফাৰ্স্ট পেপাৰখনত হৈছিলে নেকি জিএছ 1ত মই এটা স্কিপ কৰিছিলো কিন্তু লাষ্টতে মানে একদম হোল নাছিলে কিন্তু হলেও মই লাষ্টতে মানে এনে ধৰক আপোনাৰ এতিয়া ধৰক গোটেইকেইখন পেপাৰত এটা প্ৰতিখন পেপাৰতে আপোনাৰ 20 কোৱেশ্চন এটেম্প 20 হৈছে তাত কোৱেশ্চন স্কিপ হোৱা নাই অলমোষ্ট আৰু কিন্তু ফাৰ্স্ট হে জিএছ খন অলপ ফাৰ্স্ট পেপাৰ থাকে যিহেতু জিএছ 1 সেইখন ধৰক এসএ পেপাৰখন মানুহ বহুত আৰামত লিখে কিন্তু ফাৰ্স্ট খন আকৌ সেকেন্ড হাফত থাকে কাৰণে অলপ চ্যালেঞ্জিং সেইখনত মোৰ 10 মাৰ্কৰ লাষ্টৰ কোৱেশ্চনটোত মানে মই অলপ কম্প্ৰমাইজ হৈছে হয় অলপ হেতু মানে এটা পেজ হয়তো মই টাচ কৰা মনত নাই কিন্তু এটা পেজ হয়তো মই টাচ কৰাই নাই আৰু ধৰক আপুনি ঠিক আছে এতিয়া আমি ইয়াৰো এটা যোনটো ডাঙৰ পাৰ্ট এনচিআৰটি আপুনি যোনটো ফাৰ্স্ট প্ৰথমতে মেনচন কৰিলে এসএ মানে এসএ খন আপুনি ধৰক এতিয়াতো আপোনাৰ 8খন এসএ তাত 4খন চুজ কৰিব লাগে এতিয়া আপুনি হেতুত কিমান সময় দিয়ে আপুনি চুজিং পাৰ্টটো কাৰণ আগৰবাৰ মোৰ হেতুৱে ভুল হৈছিল এসএ চুজ কৰাটো মই ভাবো মোৰ হেতুৱে মানে ভুল হ'ল জেনাৰেলি কি হয় একদম ফাৰ্স্ট যেটো পঢ়া যায় হেতুৱে পাৰিম নিচিনা লাগে হেতু মোৰ ফিল হয় যে মই এনেও ঘৰত এটেম্প কৰিছো যেতিয়া 4টা অপচন থাকে ফাৰ্স্ট যেটো পঢ়া হয় হেতু মানে লাগে কি হেতুৱে মই লিখিব পাৰিম বাকি কিটা ইমান বুজি নাপায় বাকি কিটা টান নিচিনা লাগি যায় মানে এবাৰ মই আগৰ পৰা হেতু বস্তু মানে প্ৰেক্টিস কৰিছো অনলি টপিক চুজ কৰিব কাৰণে আচ্ছা আপুনি যোনখন চুজ কৰে ধৰি লওক আপুনি চুজ কৰিলে তাৰ পিছত লাগিছিলে যে নাম্বাৰ এইখন চুজ কৰিলে কিন্তু বি খন আপুনি মনত তাৰ পিছতো চলি থাকে নে লিখাৰ পিছত এইখন লিখালে ভাল আছিল আহি থাকে স্টাৰ্ট কৰি দিয়াৰ পিছত এবাৰ মোৰ হোৱা নাই তাৰ আগৰবাৰ হৈছিল মানে ক্লেৰিটিটো বহুত ইম্পৰ্টেন্ট ন এই বস্তুটো মানে একদম চুজ কৰাৰ পৰা আমি কেনেকে পঢ়িম প্ৰথম টপিক কিটা হেতু ম্যাটাৰ কৰে ইনি আপুনি ধৰক আপোনাৰ ইনি চুজ কৰাত কি আপুনি ইনি পাৰ্সোনাল কি ক্ৰাইটেৰিয়া ৰাখিছে যে এইখনে চুজ কৰাটো ধৰক বা কি মানে মোৰ ক্ৰাইটেৰিয়া একো নাছিল মই 4খনৰ ভিতৰত সবতকে যেটো মই এবাৰ ভাবি লৈছো যে মই কমফৰ্টেবল হয় এটো নাভাবো কিছুমান এনেকুৱা হয় যে সবে লিখাটো মানে এটো চাই আনকমন খনত লিখিব যায় তেতিয়াও মোৰ হেইবাৰ মই হেতু একদম মাইন্ডটো বনাই লৈ গৈছিলো যে মই এইখনে চুজ কৰিম যেটোত মোৰ মানে মই মেটাৰ কন্টেন্ট মোৰ বেছি আছে ওকে কন্টেন্ট ইজ মানে বেস্ট আপুনি ৰিপ্ৰেজেন্ট কৰিব মই পাৰিম যিখিনি হেতু ভাবি গৈছিল আৰু এনো হে মই যেটো কৈছো মোৰ প্ৰবলেম আছে যে ফাৰ্স্ট খনৰ প্ৰতি বেছি হেৰি যায় আগতে এক্সাম বহা আগতে মানে তো ক্লিয়াৰলি মই নিজৰ মাইন্ডটো এটা হেৰি কৰা গৈছিল যে এবাৰ মই গোটেই কিটা টপিক ভালকে পঢ়িম
5 মিনিট 10 মিনিট 15 মিনিট কাৰণ লিখোতে সময় নাই জিএছৰ আমাৰ স্পীডটো থাকে সেইকাৰণে ভাবি লৈছিলো যে আমি লাগিলে মোৰ লাগে টাইমে লাগক কিন্তু মই মানে ভালকে পঢ়ি গোটেইকেইটা কোৱেশ্চনে ভাবিম এইটোত মই কি কি লিখিব পাৰো নেক্সটটোত মোৰ তাত কি কি পইণ্টছ আছে থাৰ্ডটোত কি আছে তাৰ ভিতৰত মোৰ যিটোত বেছিকে আছে আৰু যিটো লাগে যে এইটো মোৰ অলপ ওয়েটেজ দিব হেতু মই এনেকে ধৰক আপুনি ধৰক এতিয়া সেই ইনে আপুনি ফাৰ্স্ট আমি ধৰক এসেটো লিখোতে ব্ৰেইনষ্টৰ্মিং এটা আমি কৰো যোনটো ৰাফ ফেজ থাকে হেতুত আপুনি কিমান মান সময় আপোনাৰ এখন এসেট পাৰ দিয়ে ইন এভাৰেজ কি হয় যেতিয়া মানে এসেখন ফাৰ্স্ট পেপাৰ যে মেইনছৰ ইনে এটা ভয় থাকে ব্ৰেইনষ্টৰ্মিং কৰিলে আৰু বেছি মোৰ ভয় লাগে ঘৰত মই ঠিকে কৰিছিলো তাত গৈ পেলাই মানে বেলেগতকে থাকি যাম নেকি সবে যেতিয়া লিখা ষ্টাৰ্ট কৰি দিয়ে দেখিছো সবে লিখা ষ্টাৰ্ট কৰি দিয়ে মই থাকি যাম নেকি মোৰ শেষ নহব নেকি তে মই প্ৰথম পেপাৰখনত ব্ৰেইনষ্টৰ্মিং কৰিলো অলপ সেকেন্ড খনলে নাই কৰা আৰু সেকেন্ড খনে মানে স্পীডটো আহি গ'ল আপোনাৰ মানে প্ৰথম 8টা টপিকে পঢ়ি লৈছিলো তে মই সেকেন্ড খনৰ কাৰণে মাইন্ডটো মানে বনাই লৈছিলো যে মই এখনে লিখিম সেইকাৰণে মই সেকেন্ড খনত কৰা নাই মানে ফাৰ্স্ট খনত যি কৰিলে আৰু কৰিছিলো তেতিয়া মানে মোৰ এটা প্ৰেক্টিস আহি গ'ল মাইন্ডৰ ভাবা যেটো হেৰি থাকে হেতু আহাৰ পিছত মই মানে আকৌ কৰি থাকা নাই বা ইনি ধক কালি ফাৰ্স্ট খনত আপুনি ধক ইনটু এন্ড হেতুত আপুনি পাৰ্টত পুৰা ক্লিয়াৰিটি এটা ৰাখি লৈছে আপোনাৰ জনিকে যোনটো মানে মই কেনেকে চুজ কৰিম কি কৰিম কেনেকে ডেভেলপ কৰিম এই কন্টেন্ট বাকি বোৰত বাকি পেপাৰ বোৰত আমাৰ হেতু অপচনই নাথাকে কাৰণ এখন ইজ দা অনলি পেপাৰ যাত আপুনি কিবা এটা চুজ কৰিবলৈ পায় কৰিব পাৰি হয় তো বাকি কিখনতো আপোনাৰ আৰু কিন্তু বহুত ইম্পৰ্টেন্ট হয় এখন এই চুজিং স্টাৰ্টিংৰ টাইমখিনি নাৰ্ভাছনেছটো কন্ট্ৰোল কৰা এটা চুজ কৰা নিজৰ মাইন্ডটো হি ষ্টেটত আনা যে মই কিমান নিজৰ মানে ভিতৰত কিমান কি আছে যেটো মই মানে পেপাৰত ভালকে প্ৰেজেন্ট কৰিব পাৰো সেই টাইমখিনি বহুত ইম্পৰ্টেন্ট এবাৰ এছেখন লিখি ষ্টাৰ্ট কৰাৰ পিছত আমাৰ ওচৰত অপচন নাথাকে আমি লিখি যাব লাগিব আৰু আপোনাৰ মাজত কিবা এটা বস্তু পইণ্ট মিছ হলো আপুনি লিখিব নোৱাৰে আকৌ ঘূৰি আহিব নোৱাৰে বা কাটাকুটি কৰিব নালাগে সেইকাৰণে সেই প্ৰথমৰ সময়খিনি বহুত ক্ৰুচিয়েল আৰু আপোনাৰ ধৰক জিএছত এতিয়া ধৰক এতিয়া এছেটো বাৰু আমাৰ জিএছত আপুনি ধৰক এনেকুৱা যিকোনো এখন জিএছত আনসাৰটো লিখিলো লিখোতে আপোনাৰ এনে ধৰক আপুনি এটা থাকে আমি কিৱৰ্ড এটো লিখিলো আৰু লগতে আমাৰ ধৰক এক্সাম্পল ইনে ইন জেনাৰেল আপোনাৰ এক্সাম্পল কিমান মান থাকে বাৰু ইনে কাউন্ট কৰিব নোৱাৰো তথাপিও ইনে ওভাৰঅল এক্সাম্পল থাকে কিন্তু এক্সাম্পল আপোনাৰ সব কোৱেশ্চনৰ এক্সাম্পল দৰকাৰ নাই এটা কোনবা যদি হোৱাট ইজ কিবা লিখিছে তাত আমি ময়ো নাভাবো মই এক্সাম্পল দিব লাগে যদি মই এটা এক্সপ্লেইন কৰিব কাৰণে দৰকাৰ মোৰ আছে এটা মই হেতুত ভাবি থাকি মোৰ টাইম ওয়েষ্টটো হেৰি কৰি লাভ নাই তো যদি মই সিম্পলি এক্সপ্লেইন কৰিব লাগে মই সিম্পলি লিখি থাকো আৰু যদি মোৰ ওচৰত আছে এক্সাম্পল আৰু হেতু সময়ত মোৰ একদম হাতৰ টিপতে যদি আহে মই লিখি দিলো মানে কিন্তু সব মানে দিলে ভাল কিন্তু এটো নহয় যে অনলি এক্সাম্পলে কাম কৰিব কেতিয়াবা কাৰণ আমি যদি এক্সপ্লেইন নকৰো তেতিয়া আপোনাৰ কামত নাহিব পাৰে হেতু আৰু আপুনি এসে পেপাৰখন বাদ কৰি কোনখন পেপাৰ আপোনাৰ সবতকে আপোনাৰ কাৰণে মানে হাৰ্ডেল আছিল যোনটো দেখে মানে এক্সেপ্ট যোনখন আপুনি জিএস পেপাৰটো জিএস পেপাৰটো মোৰ বাকি মোৰ ইমান হেৰি নাই কাৰণ সেইখনত আপোনাৰ পঢ়ি থাকা যায় কাৰেন্ট এফেয়াৰ্স ইমান পঢ়ি থাকা যায় খালি হে এবাৰ সায়েন্সৰ কিমান কোৱেশ্চন আহিছিলে যে নোবেল লৰিয়েট আহিছিলে আৰএমএ আহিছিলে হেতুত অলপমান হেৰি হৈছে কাৰণ মোৰ হেতু বেকগ্ৰাউণ্ড নহয় যে হেতু পটকে ইফালে লিখিবলৈ ভয় লাগে কাৰণ এটো ভুল একেবাৰে ভুল হৈ যাব পাৰে কিন্তু বাকি জিএসখিনি মোৰ মানে হিমান এটা ভয়টো নাথাকে কাৰণ যেটো মোৰ এটা বেকগ্ৰাউণ্ডো আছে আৰু মই ইমান দিন প্ৰিপেয়াৰ কৰিছো কাৰেন্ট এফেয়াৰ্সও প্ৰিপেয়াৰ কৰিছো সেইকাৰণে হেতু ইমান চ্যালেঞ্জ মানে কোনবা এখন আপোনাৰ ধৰক এতিয়া যদি আমি নি জিএস 5 খন এখনলৈ বহুত মানুহৰ আপুনি এটা বিশেষকে যোনখিনি সিবিএসই ব্যাকগ্ৰাউণ্ডৰ হয় বা যাৰ সমাজৰ লগত আমি তেওঁলোকে ভয় খাই থাকে লাগাক নালাগক কিন্তু ইনি আপুনি সেই পাৰ্টটোত কি দেখে জিএস 5 খন আপুনি কেনেকে কিবা টিকেল কৰা কি ধৰণে পাৰে জিএস 5 খন মই বাকি জিএসৰ নিচিনা প্ৰিপেয়াৰ কৰিছিলো ওকে মানে আপুনি সিলেবাসৰ কিৱৰ্ড উঠাই লয় এনে কেনেকে প্ৰিপেয়াৰ কৰিছে কিৱৰ্ড বুলি নহয় কাৰণ যেটো আসাম স্পেসিফিক পেপাৰ হয় তাত অসমৰ ৰিলেটেড মেটেৰিয়েলস লাগিব এবাৰ নৰ্থ ইষ্টটো আহিছে নৰ্থ ইষ্ট বোৰ্ড আহিছে এবাৰ নৰ্থ ইষ্ট আহিছে আৰু নেক্সট কি হ'ব নেক্সট বেলেগ আহিব পাৰে কিবা নৰ্থ ইষ্ট বুলিও এবাৰ অকমান কনফিউজন এটা প্ৰথম যেতিয়া নৰ্থ ইষ্টটো দেখি যোৱা যায় অলপ যে কাৰণ অসমৰ কাৰণে পঢ়া হয় সিলেবাসটো কিন্তু হেতু সেইখিনি সময়ত এটা ভাবা লাগে আৰু যে এনালাইসিস এটা লাগে মই হেতু হিচাপত মই মানে ধৰক কাৰেন্ট এফেয়াৰ্স যেতিয়া পঢ়ি গৈছো বা যেতিয়া প্ৰিপেয়াৰ কৰো ইকোনমিক কিবা টপিক বা আপোনাৰ পলিটিক্যাল ৰিলেটেড টপিক তেতিয়া মই অসমৰখিনি সমান্তৰালকে চাই যাওঁ আৰু আপুনি প্ৰিপাৰেচন টাইমটো তিনি কিবা এমফেচিছ দিছিলে নেকি মানে আপুনি জিএস 5 ত আপুনি কেনেকে কৰিছিলে বস্তু জিএস 5 ত মই মেইনলি তো মোৰ
নিউজ পেপাৰখন নিউজ পেপাৰখন আপোনাৰ আসাম ট্ৰিবিউন যিকোনো নিউজ পেপাৰ জনে ফলো কৰে তাৰ পৰাই কোৱেশ্চন আহে তাৰ পৰা কোৱেশ্চন কাৰণ মানে আমি কি ভাবো অনলি হেডলাইন বিলাকটো নহয় তাৰ ভিতৰৰ পৰাও বহুত বেলেগ যিকোনো স্কিম হওক বা যিকোনো ধৰণৰ বস্তু বা আপুনি ধৰক এতিয়া মানে আপোনাৰ এইটো পৰা মই কৈছো বা যোনটোত মই অলপ এগ্ৰি কৰোঁ পাৰ্চনেলি মই বেচন মানে থাকে যে নিউজ পেপাৰখন পঢ়া আৰু মেগাজিন এখন চোৱাৰ মাজত অলপ ডিফাৰেন্স আছে নিউজ পেপাৰখনে বহুত কিছুমান বস্তু কোনোবাই যোনে ধৰক সাপোজ মই এটা মেগাজিন এখন বনাইছো কিছুমান বস্তু মেগাজিন বনোৱা মানুহে এইবোৰ বস্তু ইগনোৰ কৰি দিয়ে য'ত আপুনি এইবোৰ এছে এথিক্স বা এনেকুৱাকে আপোনাৰ ধৰক কিবা ভাল ফ্ৰেজ এটা লাগিলে লাইন এটা লাগিলে সেই বস্তু পচিবল নহয় এইখিনি বস্তু আপোনাৰ সেইকাৰণে নিউজ পেপাৰখন পঢ়াৰ পিছত মেগাজিনখন এজ এ ৰিভিজনৰ কাৰণে বা ধৰক এক্সট্ৰা কিবা এটা পাম নেকি বুলি পঢ়িলেহে ভাল আপোনাৰ ধৰক মানে solely rely কৰিছো কৰিব পাৰে কাৰণ সময় নাটনিৰ কাৰণে কেতিয়াবা নিউজ পেপাৰ মিছো হৈ যায় সময়ৰ হেৰি কাৰণে কিন্তু নিউজ পেপাৰখনত হলটো থাকিলে ভাল এনে ধৰক আপোনাৰ এতিয়া ইউটিউবৰ মেইন পাৰ্টৰ পিছত আমি ফিল্মছৰ কথা অলপ কম তাৰপিছত কিন্তু এনে আপোনাৰ এতিয়া আপুনি ধৰক প্ৰিপাৰেচনটো ধৰি লওক এতিয়া যোৱাবাৰ জুনত আপোনাৰ আমাৰ ফিল্মছ হৈছিলে নহয় জুনত ফিল্মছ হৈছিলে জুনত ফিল্মছ হলে আপুনি কিমান দিনৰ আগত ফিল্মছলে ফ'কাছ কৰিছিলে আপোনাৰ নিজৰ মই কাৰেন্ট এফেয়াৰ্স চাইছিলো ছেপ্টেম্বৰ মানৰ পৰা যেনেকে 2025ত জুনত হৈছিলে মই 24ৰ ছেপ্টেম্বৰ মানৰ পৰা কাৰেন্ট এফেয়াৰ্স মানে অলমোষ্ট মানে আপুনি এক বছৰ বেকত গৈ কাৰেন্ট এফেয়াৰ্স আপুনি চাইছে জুন মানৰ পৰা চালে ভাল কিন্তু মই ছেপ্টেম্বৰ মানৰ পৰা চাইছিলো কাৰণ নিউজ পেপাৰ যেটো পঢ়ি আছিলো সেইকাৰণে আৰু কাৰেন্ট এফেয়াৰ্স আপুনি ইমানখন চাইছে আৰু ইনে ধৰক আপুনি আপোনাৰ এটা ধৰক প্ৰিপাৰেচনটো আপুনি মেইনছ প্ৰিলিমছ এনেকে ভাগ কৰি পঢ়িছিল নে আপুনি অলপ দুটা মিক্স কৰি অকমান ডিফাৰেন্স থাকে ভাগ কৰি মানে কি একেবাৰে মই ভাবো যে প্ৰিলিমছৰ কাৰণে পঢ়ি থাকিলে মেইনছৰ হেতু কৰি থাকিব লাগে যোনটো মানে 90% দেখো আপোনাৰ কি হয় 80% মানুহে অকল এই প্ৰিলিমছে পঢ়ি থাকে 80% মানে 80% টাইম প্ৰিলিমছত সময়টো প্ৰিলিমছৰ পিছত ইমান সময় নাপায় সেইকাৰণে বিশেষকৈ কাৰেন্ট এফেয়াৰ্স খিনি জিএস খিনিটো একেখিনিয়ে থাকিব কিন্তু কাৰেন্ট এফেয়াৰ্স খিনি যিকোনো এটা টপিক একেলগে কৰিবলে ভাল লগতে আপোনাৰ হেৰিত থাকিলে আপোনাৰ বা এতিয়া আপুনি ধৰক প্ৰিলিমছটো বাৰু এতিয়া আহি আছে বহুত মানুহৰ এইটো আপোনাৰ প্ৰিলিমছটো এটা ফিয়াৰ থাকে বা ফবিয়া থাকে যে প্ৰিলিমছ মানে কি হয় আৰু প্ৰিলিমছ চ্যালেঞ্জিং হৈছে উইথ টাইম আপুনি বহুত আনপ্ৰেডিক্টেবল হৈছে যোন সাৰ্ভিসত থাকিব আকৌ প্ৰিলিমছ আপোনাৰ এটা হেৰি হৈ যায় এটা হ'ল প্ৰিলিমছটো লৈ আপুনি কিবা এনেকে মানে ভাবে নেকি যে এনেকুৱা কিটা কৰিব লাগে বা আপুনি মাষ্ট ডু টাইপত প্ৰিলিমছৰ মানে কি হৈছে এতিয়া মোৰ যেটো ডিফাৰেন্স পাইছো আগতে ফেক্ট স্পেসিফিক অলপ চালে হৈছিলে যে ধৰক ডেটস মনত ৰাখা বা এনেকুৱা কিন্তু আজিকালি তাতো এনালাইটিক্যাল কোৱেশ্চন আহিছে যদি কনসেপ্ট এটা আমাৰ ক্লিয়াৰ নাই কোৱেশ্চনবোৰ সলভ কৰিবলৈ অকমান টাফ হৈ যায় কনসেপ্ট ক্লিয়াৰিটিটো বহুত ইম্পৰ্টেন্ট আৰু আপুনি পিআইকিউ ৰোলটো কেনেকুৱা দেখে আপুনি প্ৰিলিমছ আৰু মেইনছ অতে পাৰ্টত মই গৈছো প্ৰিভিয়াস কোৱেশ্চনবোৰ আপুনি প্ৰিভিয়াস কোৱেশ্চন ইম্পৰ্টেন্ট হয় ভাল যিখিনি মক টেষ্ট এনেকুৱা আহে যদি আমি ফ্ৰেশ মানে নতুনকে এটেম্প কৰি আছো তেনেহলে এক্সামত এবাৰ দুবাৰ পঢ়িলে হেতু ফিয়াৰটো হয়তো ফিয়াৰ ফেক্টৰটো হেৰি হ'ব পাৰে তাৰ উপৰি যেটো তাৰ কোৱেশ্চনছ বিলাক থাকে কোৱেশ্চনছ বিলাকৰ কাৰণে মই ধৰক এনেকুৱা কৰিছিলো যে যিখিনি মোৰ জিএছ ৰ বেসিক্স ধৰক যিখিনি বুকস আমি ৰেফাৰ কৰো ৰেফাৰেল বুক বিলাক তাৰ লগত কনসেপ্ট বিলাক যেতিয়া আমি কাৰেন্ট এফেয়াৰ্ছত পাওঁ হে লিংক কৰাটো ইম্পৰ্টেন্ট কাৰণ কোৱেশ্চনবোৰ মিক্স আহে কারেন্ট বস্তু এটা ধৰক কারেন্টত চলি আছে কনসেপ্টটো কিন্তু খুদি দিব পাৰে তো হেতু আমি মানে এনেকুৱা নহয় যে অকল কারেন্ট এফেয়াৰ্স পঢ়ি আছো কিন্তু একচুয়াল যেটো কনসেপ্ট ধৰক সুপ্ৰিম কোৰ্ট ৰিলেটেড কিবা আহিছে আমি জানো যে সুপ্ৰিম কোৰ্টে এনেকুৱা এটা জাজমেন্ট দিলে আমি কারেন্ট এফেয়াৰ্সত অকল এখিনিহে পালো কিন্তু হেতু কি বেসিছত দিলে কি দিলে হেতু ওপৰতো আজিকালি কোৱেশ্চন তাৰ মানে ফলো আপ খিনি লোৱাটো বহুত ইম্পৰ্টেন্ট হৈছে সিসেট আপোনাৰ কাৰণে হাৰ্ডল আছিল নেকি সিসেটটো ওকে আপোনাৰ ঠিক আছে বাৰু এতিয়া ধৰক আপুনি আমি জিএছৰ এইখিনি ধান কৰিলো এনে ধৰক আপুনি ডেইলি আমাৰ এইটো পাৰ্টৰ প্ৰিপাৰেচন আৰু কেইটামান মূল লাগে যোনটা পাৰ্ট লাগে আমাৰ মানুহৰ মেন্টাল মানে হেল্থটো বুলি ক'ব লাগিব মেন্টাল বা আপুনি ডেইলি আপুনি ধৰক আনসাৰ্টেইন হৈ প্ৰিপেয়াৰ কৰি থকা হ'ব কি নহব বা এনে আপুনি এবাৰ এনে সিওৰিটি এটা আছিলে নেকি কেনেকুৱা আছিলে আফটাৰ দা ৰিজাল্ট ভাবিছিলে নেকি যে মানে আফটাৰ ভালে হৈছিলে কিন্তু হলেও
কি মানে হয় ৰেংক 3 বা এনেকুৱা আহিম বুলি আপুনি এক্সপেক্ট কৰিছিলে নে সেইটোতো নাই সেইটো একেবাৰে নাই কৰা মই খালি মোৰ এটা আছিলে যে যিহেতু মোৰ আগতে সেই এছে কাৰণে সেইটো হৈছে নহয় সেইটোতে ভয় লাগি আছিলে সেইটো বা মই ইমপ্ৰুভ কৰিব পাৰিলো নে নাই আকৌ এনেকুৱা হয় নেকি কাৰণ এটা ইমান দীঘলীয়া প্ৰচেছ হৈ যায় প্ৰচেছটোৰ পিছত যদি আকৌ মোৰ ৰেংকটো ধৰক মই বিচৰা মতে নহয় তেতিয়া মই আকৌ এবাৰ এক্সাম দিয়া তাৰোপৰি গোটেই সেইটো ৱেষ্ট এটা হোৱা নিচিনা হৈ যায় সেইটো এটা ফিয়াৰ আছিলে কিন্তু মানে আপোনাৰ ধৰক সেইটো ধৰক আপুনি মানে যোনটো আমাৰ কমন মানুহৰ যোনটো ডাইলেমা এটাত থাকে হ'ব নহ'ব নহ'লে থাকে সেই ডাইলেমাটো আপোনাৰ ফুলি আছিলে আছিল কাৰণ মোৰ বেলেগ একো নাই মোৰ মানে এইটো সিলেকশন হলে যাতে মই বিচৰা নিচিনা আপুনি সাৰ্ভিস আপডেট হ'ব লাগিব আপোনাৰ ধৰক হলো বহুত বছৰ হৈ গ'ল প্ৰিপাৰেচন কৰি থাকা সেইকাৰণে মোৰ সেইটো এটা আছিল যে আকৌ এক্সাম মই দিব পাৰিম নোৱাৰিম এনেকুৱা এটা দিম নে নিদিম এনেকুৱা এটা আহি বা এইটো আপুনি ধৰক যিহেতু আপুনি ধৰক এতিয়া মানে আপোনাৰ ফিফথ এটেম্পটলৈকে এটোত আপুনি কৰোতে আপোনাৰ এনে ধৰক কি মটিভেশ্যন বা এনেকে এটোত কি আছিলে যোনটো মানে মেণ্টেল যোনটো আপোনাৰ ধৰক আমাৰ পিলাৰ থাকে ধৰক ধৰক মানে মোৰ টাৰ্গেটটো হ'ব পাৰে আছিলে যে মোক এনেকুৱা সাৰ্ভিস এটাই লাগে কিন্তু যেটো মই এতিয়া কৰি আছো সেইটো ভাল সাৰ্ভিস সেইটোতো মোৰ এনেকুৱা একো নাই যে সেইটো পৰা মই মানে উপায় নোহোৱা হৈছে সেনেকুৱা একো কাৰণ নাই সেইটো চলি আছে সব ফালৰ পৰা ভালেই ঠিকে আছে কিন্তু যিহেতু মোৰ আগৰ পৰা চিভিল সাৰ্ভিসেস মই ষ্টাৰ্টিং সেইটো কাৰণে কৰিছিলো মোৰ কেৰিয়াৰ অপচন সেইটোৱে আছিল তো কেৰিয়াৰ সেইকাৰণে মোৰ সেইটোৱে লাগিল যে আকৌ এক বছৰ দি চাওঁচোন আকৌ এবাৰ সেইটোতে মানে সেইটোতে আপোনাৰ স্পিডটো তাতে আপোনাৰ ধৰক মানে তাতে কন্টিনিউ হৈ পেলাই আপোনাৰ ধৰক হেৰিটোত আহিছে আৰু এনে ধৰক বা আপুনি এই পাৰ্টত এনেকুৱা নেকি ধৰক বস্তুটো আমি বহুতেতো দেখো বহুত চব কাট কৰি পেলাই আহে ধৰক আপুনি যে ৱৰ্কিং এক্সপিৰিয়েন্সটো কিমান ধুনীয়াকে কন্টিনিউ কৰি আছে বা এইবাৰ মই চাইজেবল মানুহ দেখিছো যোন বিং ৱৰ্কিং আপুনি ধৰক বহুত ভাল ৰিজাল্ট পাইছে আপোনাৰ বহুত ৰিজাল্ট পাইছে বহুত মানুহে জব এৰিও কৰে বা তেওঁলোক সেইটো সবৰে এটা পাৰ্সন হ'ব কিন্তু ষ্টিল ধৰক আপোনাৰ হেতুত এটা মানে মেছেজ যাব পাৰে যে মানুহে জব কৰি থাকিও ইটস পসিবল কাৰণ মানে ৱৰ্কিং মানুহখিনি সবতকে মই দেখিছো মই মানুহ যিমানৰ লগত কথা পাতো তেওঁলোকৰ ইনফিৰিয়ৰিটিটো মানে বহুত বেছি এইটো ভাবে যে এইটো সময়তো বেলেগ এটা মানুহ পঢ়ি আছে সেইটো নাভাবিলে ভাল কাৰণ কি হয় মানে যিটো জব কৰি থাকি প্ৰেছাৰটো বহুত কমি যায় জব কৰি থাকিলে মই নাপালে কি হ'ব আৰু জব যোনে এৰি পেলাই কৰে তেওঁলোকৰটো আৰু বেছি প্ৰেছাৰ থাকে সেইটো মানে নকৰিলে ভাল কাৰণ তেতিয়া সেই প্ৰেছাৰটো নপৰে আৰু সেই প্ৰেছাৰটো যদি নপৰে তেতিয়া হয়তো এক্সামৰ ৰিজাল্টটো আপোনাৰ আহিব পাৰে ভাল আৰু এই এক্সামটোতো আপোনাৰ মোৰ লাগে এনেকুৱা আপুনি কিবা এটা সৰু সুৰা বহুত টেনচন এটাও আপোনাক বহুত এফেক্ট কৰিব পাৰে 10 মিনিট কেতিয়াবা এটা এনেকুৱা ষ্ট্ৰেছ এটাইও আপোনাৰ একদিনৰ গোটেই কষ্টখিনি হেৰি কৰি দিব পাৰে কেতিয়াবা এনেকুৱা হয় ব্ৰেইনত পঢ়ি আছো কিন্তু মানে আমি মানে ব্ৰেইনটোৱে সেইটো লোৱা নাই সেনেকুৱা মোৰো হয় কেতিয়াবা ষ্ট্ৰেছ হলে বা এনেকুৱা কিবা হলে ঠিকে পঢ়ি থকা যায় যিহেতু মই পঢ়িব লাগে বুলি পঢ়ি আছো কিন্তু সেইখিনি গৈ আছে নে নাই মই ইউজফুল হয় নে নাই সেইটো কাৰণে সেইটো মেনেজ কৰাটো বহুত ইম্পৰ্টেণ্ট সবতকে আপোনাৰ ধৰক এতিয়া ডাঙৰ পাৰ্টটো যোনটো পাৰ্ট মানে বহুত মানুহে মোক সুধি থাকে ধৰক আপুনি বহুত সেলফ ষ্টাডি কৰি থাকে তো সেলফ ষ্টাডি লৈ পেলাই আজিৰ দিনত এনেকুৱা হৈ গৈছে মানুহ এটা যোনে ঠিকো পঢ়ি আছে সিও ভেৰি আপোনাৰ মানে ডাইলেমা এটাত থাকে যে মইতো ভুল কৰি আছো আৰু মানে এনেকুৱা আপুনি জোৰ জবৰদস্তি কোচিং এটা মানে ইভেন সি লৈ থাকিলেও ফেমিলিৰ পৰা প্ৰেছাৰ যে কোচিং এটা নহ'লে তই নোৱাৰিবি কিন্তু সেইটোত আপুনি এটা বহুত উইদাউট কোচিং আপুনি ইমানখিনি আপুনি যি কৰিছে কোচিঙৰ ইনডাইৰেক্ট কিছুমান হেল্পটো আমি যে চিৰিয়াছ এক্সপেৰিমেন্ট আমি জানোৱে কিবা কিবি আপুনি ইন্টাৰভিউ ষ্টেজত কিবা এছে ষ্টেজত সৰু সুৰা কথাবোৰ বেলেগ কিন্তু আপুনি অভাৰঅল মানুহ এটাই নিজেও প্ৰিপেয়াৰ কৰিব পাৰে সেই কথাটোত আপুনি কি ভাবে থাকে কি মোৰ কথা আছিল কি মই আগৰ পৰা ভাবি লৈছিলো যে মই চিভিল সাৰ্ভিস কৰিম কাৰণ মই ষ্ট্ৰীমটো এনেকৈ চুজ কৰিছিলো মোৰ ক্লাছ 11 12 কিন্তু কিছুমানৰ কি হয় তেওঁলোক বেলেগ ষ্ট্ৰীমৰ পৰা এইটো ফালে মন যায় আৰু তেওঁলোকে যদি এটা গাইডেন্স লাগে তেতিয়া ইনষ্টিটিউশনছ বিলাকৰ ওচৰত একো ভুল কথা নহয় সেইটো সবৰে পাৰ্সন টু পাৰ্সন ডিপেন্ড কৰে কোনোবাই যদি ধৰক গাইডেন্সটো পায় without going to any institutions তেতিয়া হয়তো তেওঁ জইন নকৰিব কিন্তু সেই গাইডেন্সটো বহুত কম পোৱা যায় আমি স্কুল লেভেলতে হওক কলেজ লেভেলতে হওক আমি এখন ইনষ্টিটিউচন গলে যিমান গাইডেন্স যে কি পঢ়িব লাগিব কোনখন বুক লাগিব সেইখিনি বস্তু এতিয়াতো বহুত এভেইলেবল আছে কাৰণ ইউটিউবত হওক কথা বহুত থাকে
কিন্তু আগতেতো নাছিলে নাছিলে বহুত কম আছিলে বা লাহে লাহে বহুতৰ online সেইটোও vacation accessible নহয়। accessible নহয় কিন্তু মানে ধৰক মানুহ এজনে যদি কোনোবাই ষ্টাৰ্ট কৰো বুলি ভাবে তেওঁ নিজেও কৰিব পাৰে কৰিব পাৰে এইটো ধৰক বস্তু সেইটো ডিপেন্ড কৰে নিজৰ কনফিডেন্সটো কনফিডেন্সটো লৈ পেলাই আপুনি ধৰক এইটো হয়। হেৰি কৰিব লাগে আৰু ধৰক আপুনি এনে আপোনাৰ আমি ধৰক পেপাৰ খিনিতো কথা আমি চালো বা প্ৰিলিমছটো কথা আমি প্ৰিলিমছটোত এতিয়া এনে প্ৰিলিমছটোত এতিয়া আপোনাৰ আৰু কি কৰিব লাগে আপুনি ধৰক এতিয়া যদি ধৰক আপুনি পৰীক্ষা দিলেহেঁতেন এইটো হাইপথেটিকেল কৈছো আপুনি পৰীক্ষা দিয়া কুৱেশ্যন নাই ধৰি লওক আমাৰ পৰীক্ষা জুনত হ'ব সাপোজ কলো আপোনাৰ জুনত হ'ব তেতিয়া আপুনি কেতিয়াৰ পৰা আপুনি শিফ্ট কৰিব মানে এজ এ মেইন ষ্টেপ বেছিকে কেতিয়াবা পঢ়িব মই হলে কি কৰিলো হয় যদি জুনত এক্সাম হয় জুনত প্ৰিলিমছ যদি মই হয় মাৰ্চ মানলৈকে কাৰেণ্ট এফেয়াৰ্স চব বস্তু এনেকে পঢ়িলো হয় যাতে মোৰ প্ৰিলিমছৰ ইউজফুল আৰু মেইনছটো মই নোটছ বনোৱাৰ পৰা কাৰেণ্ট এফেয়াৰ্সৰ পঢ়াৰ পৰা যিখিনি হওক দুইফালে হেৰি কৰিলো হয় আৰু মাৰ্চৰ পিছত যি 1-2 মাহ থাকে সেইখিনি যিখিনি আগত পঢ়া হৈ আছে সেইখিনি ৰিভিজন কৰাটো বহুত ইম্পৰ্টেন্ট কেতিয়াবা মানে কি প্ৰিলিমছত কি মিষ্টেক হৈ যায় মোৰো হৈছিল আগতে যে পঢ়ি গৈ আছো কিন্তু ৰিভিজন নাই সেইকাৰণে কি হয় কোৱেশ্চনটো পঢ়ি লাগে সেইটো মই জানো কিন্তু মোৰ সঠিক এনসাৰটো মনত পৰা নাই আৰু ইভেন মোৰ যোৱাবাৰো হৈছে যেহেতু যিটো আমাৰ ফাইনেন্স কমিছন হৈছিলে ডেটটো আহিছিলে এটা কোৱেশ্চন 2026 সেইটো কোৱেশ্চন মোৰ ভুল হৈছিলে জনা কোৱেশ্চন কিন্তু একদম জনা কোৱেশ্চন কিন্তু দুটা অপচন ইমান ক্লোজ আছিলে সেইটো মোৰ ভুল হৈছে ইনে আপুনি ৰেঞ্জটো কিমান মান এটেম্প ৰাখে আপোনাৰ ইনে আপোনাৰ হেৰিত ধৰি লৈ নেকি প্ৰিলিমছত 70 প্লাছ 70 প্লাছ সদায় মানুহ আৰু 70 প্লাছ তলত ৰাখিলে তো মানে 85 প্লাছ হ'ব নালাগে নেগেটিভ যোৱা চান্স থাকে কিন্তু কনফিডেন্স থাকিলে এটোটো প্ৰবলেম নাই এটা কোনবা যদি 90 টা কোৱেশ্চন জানে হেতুটো আপুনি কৰিব পাৰে কিন্তু আপোনাৰ 75 প্লাছ ইজ দা আপোনাৰ 75 to 80 83 এনেকুৱা মানে থাকে আৰু ধৰক তাৰ ভিতৰত 15 টা মান তো ধৰক নেগেটিভ যায় 5% আপোনাৰ একুৰেচি নেগেটিভো যায় আৰু 15 টা মান এনেকুৱা কোৱেশ্চন থাকে কি আমি 100% শিওৰ নাই 70% 60% এনেকুৱাও থাকে হেতু থাকে আৰু সেই মই যেটো কোৱেশ্চনৰ কথা কলো হেতু ভুল মোৰ এই কাৰণে হল যেতিয়া মই কাৰেণ্ট এফেয়াৰ্সটো পঢ়ি আছিলো মানে হেতু কি হয় ওভাৰলুক কৰা হয় যে এই ডেটটো নো কত আহিব পাৰে এক্স্যাক্টলি জানুৱাৰী মাহৰ মাৰ্চ মাহৰ 31 হয় নে এপ্ৰিলৰ 1 তাৰিখ হয় কিমানখিনি ডিটেইলছত ভাবা নাই কিন্তু প্ৰিলিমছৰ 2 মাহ আগত সেইখিনি ক্লিয়াৰ থাকাটো বহুত ইম্পৰ্টেন্ট যাতে হেনেকুৱা সৰু সুৰা মিস্টেক নহয় কাৰণ এটা কোৱেশ্চনে বহুত সিলেকশনত ইমপ্যাক্ট কৰিব পাৰে আৰু এটা আপোনাৰ ধৰক ইমপ্যাক্ট এটো নোটটো লৈ পেলাই নোট মেকিং আপুনি এতিয়া ধৰক এতিয়া বাৰু আপুনি এনসাৰ নিউজ পেপাৰৰ কথা ক'লে যে নোট আপুনি তাত কিবা হেৰি হলে কোনে ইনে বাকি ওভাৰঅল নোট মেকিং টো আপুনি কি কৰে মানে কেনেকে নোট মেকিং মোৰ বহুত মানে স্কেটাৰ ধৰক কাৰেন্ট এফেয়াৰ্স এটা কিবা এটা পালো আৰু মোৰ যাৰ তাত যেটো কনসেপ্ট আছে সেই কনসেপ্টটো মই কিবা বুক এখনত বিচাৰিলো তো মই সেই বুকখনতে লিখি থৈ দিলো যেটা মই ৰিভাইজ কৰিম মোৰ ইটো ৰিভাইজ হৈ যাব মানে ধৰি লওক আপুনি ফান্ডামেন্টালাইট পঢ়িলে ওলা আজি আৰ্টিকেলটো ফান্ডামেন্টালাইটৰ কিবা কমিটি এখন কিবা এটা পাইছে তাত আপুনি নিয়াত এটা স্প্ৰেড থৈছো আৰু যদি মোৰ এনেকুৱা সেই সাবজেক্ট স্পেসিফিক নোটবুক আছে তাতো লিখিব পাৰো কিন্তু কেতিয়াবা কি হয় ৰিভাইজ নহয় মানে নোটখিনি আপুনি আপডেট কৰে তেনেকে মানে আপুনি সেগ্ৰিগেট কি আপুনি ধৰক আপডেট কৰি দিয়ে কি জো বস্তু তত ভৰাই দিয়ে মানে যোনখন পেপাৰ পৰা ধৰক 5 বছৰ আগতে প্ৰিপেয়াৰ কৰা নোটখিনি এতিয়া অকল কনসেপ্ট খিনিহে কামত আহিব কাৰেন্ট এফেয়াৰ্স খিনিটো মোৰ একো কামত নাহে সেইকাৰণে অকমান হেতু হিচাপত নিজে অলপ মানে স্ট্ৰেটেজি টাইপ মেইনটেইন কৰিলে ভাল হয় আৰু হেতু পাৰসন ডিপেন্ড কৰে মোৰ মনত ৰাখা কেপাসিটিটোৰ বেলেগ মোৰ কিছুমান মোৰ কনসেপ্ট ইজিলি মনত থাকি যায় কিন্তু ফেকচুৱেলত অলপ প্ৰবলেম হয় সেইকাৰণে মই সেই ফেকচুৱেল খিনি বেছি নোট কৰো কনসেপ্টটো মই লিখি নাথাও হেতু আপোনাৰ যেটো মনতে থাকে আৰু এই গুটে ওভাৰঅল বাৰু এইখিনি তো গল ইনে গুটে জাৰ্নিটোত আপোনাৰ বা গুটে প্ৰিপাৰেচনটোত এতিয়া ধৰক আপোনাৰ ইনে কি আজি হল আমি ধৰক ফ্যামিলি আমাৰ এটা ৰোল থাকে আমাৰ এটা ধৰক দিছন আমাৰ সিস্টেমটো ৰোল থাকে সাৰাউন্ডিংৰ ৰোল থাকে ফ্ৰেণ্ডৰ ৰোল থাকে
এনেই ধৰক আপোনাৰ ফেমিলি এণ্ড এই পাৰ্টটোত আপোনাৰ ধৰক মানে কি এইটোত আপোনাৰ কি দেখে এই পাৰ্টত আপোনাৰ সেইটো বহুত ফেক্ট নে support. ফেক্ট নহয় ফেমিলি বহুত ছাপৰ্টিভ ষ্টাৰ্টিঙৰ পৰাই এতিয়া এইবাৰ বুলিয়ে নহয় বুজি পাইছো। ষ্টাৰ্টিঙৰ পৰাই মানে যিমান দিনলৈকে মই পাৰো ওকে ওকে তেওঁলোকো মানে ছাপৰ্ট কৰিব তেনেকুৱা Okay, এটা okay, মই okay. এনভাইৰনমেন্ট পাইছো হয় আৰু মই যিটো এৰিয়াত মোৰ ঘৰ হয় হয় সেইটো সেইখিনি এৰিয়াও বহুতখিনি পঢ়া শুনাৰ কাৰণে বহুতখিনি ভাল এনভাইৰনমেন্টটো ভাল মোৰ ফ্ৰেণ্ড চাৰ্কলো তেনেকুৱা চব মেক্সিমামে সেইটো কাৰণে কিছুমানে প্ৰিপেয়াৰ কৰি আছে কিছুমান চিলেক্টেড মেক্সিমাম চিলেক্টেড চিলেক্টেড অকল সেইটো ফিল্ডত নহয় বুজি পাইছো যিকোনো এটা আৰু কম্পিটিটিভ এক্সাম এটা তেওঁলোকে চিলেক্ট হৈছে যেতিয়া ফ্ৰেণ্ড চাৰ্কলত এনেকুৱা থাকে তেতিয়া সেইটো এটা মটিভেশ্যন আৰু মোৰ সেইটো এটা ভাল আৰু পিএফে এটা আপুনি কি হ'লে কাম কৰে ন আপোনাৰ ধৰক পিএৰ সেইটো আপোনাৰ ঘৰতে হওক বা ফ্ৰেণ্ড চাৰ্কলত হওক বা সাৰাউণ্ডিং নেইবাৰহুডতো কোনোবা যদি এনেকুৱা থাকে সেইটো এটা বহুত পজিটিভ ইম্পেক্ট ৰাখে আৰু সেইটো ইনভলভমেন্টটো লাগে নিজৰো ইনভলভমেন্ট এটা লাগে মই নিজকে কেতিয়াও মানে বেলেগ কৰি পেলাই হেৰি কৰা নাই আৰু এতিয়া ধৰক এতিয়া আমি লাষ্ট পাৰ্টটোলৈ আহো বহুতখিনি আহিলে ধৰক এতিয়া যদি মই আপোনাৰ এতিয়া কওঁ যোনখিনি মানুহ ধৰক এই লুপটোত আছে মই এইখিনি মানুহ বহুত পাওঁ হোৱাৰ ইন লুপ মানে ধৰক কোনোবাই এইটো ছেকেণ্ড থাৰ্ড ইভেন ফিফ্থ ফ'ৰ্থলৈকে ইণ্টাৰভিউ পাইছো এইখিনিতো দে আৰ ভেৰি ফাৰ্ষ্ট থাকে সেই মানুহখিনিক আপুনি ধৰক আপুনি মানে কি ক'ব যোন আছে বা কোনোবাই যদি ধৰক মেইনছ আগতে লিখিছে তো মই ভাবো যে মই যেনেকুৱা মোৰ যিটো হেৰি হৈছিল যে নিজৰ কোনটো পাৰ্টত লেক হৈ আছে সেইটো উলিয়াই লোৱাটো বহুত ইম্পৰ্টেণ্ট যিখিনি ভাল হৈ আছে কিন্তু ভালে হৈ থাকিব মানে মানুহ ৰিজিড হৈ যায় মই দেখিছো এই পাৰ্টটোত মানুহজনে মানে কয় যে মই এইটো কৰিছিলো আপুনি নিজৰ ভালটো বেলেগকো ফলো ইমান কৰিব নালাগে যে এতিয়া মই ইয়াতে ধৰক কিবা এটা কৈ গৈছো কিন্তু মোৰ কাৰণে ৱৰ্ক কৰিছে চবৰ নকৰিব পাৰে এতিয়া ধৰক মই সেইকাৰণে প্ৰথমতে আগতেও কৈছো যে সেইটো মই নিবিচাৰো যে মোক মোৰ সেইটো ফলো কৰক মই কেতিয়াও কাকো সেইটো নকওঁ কাৰণ মোৰ নিজৰ মইতো যিখিনি কৰিছো মই নিজক লৈ কৰিছো মোৰ এইটো উইকনেছ হয় চাৰ্কামষ্টান্সেছ বেলেগ উইকনেছ বেলেগ চবৰে পঢ়াৰ পদ্ধতিটো অলপ বেলেগ বেলেগ থাকে তো সেইটো নিজে বাছি লোৱাটো বহুত ইম্পৰ্টেণ্ট সেইখিনি আপুনি কৰিবলৈ মানে কোনেও গাইডেন্স কৰিব নোৱাৰে সেইটো নিনাৰ মানে অন্তৰাত্মাই আমি লাগিলে বেলেগৰ পৰা যিমানে মেটেৰিয়েল লওঁ যিমান আমি কৰ্চেছ লওঁ যিমান টেষ্ট দিওঁ যি দিওঁ কিন্তু মানে এট লাষ্ট নিজৰ হেতু মই এই কথাটোৱে মই মানে যিমান বা ইউটিউবতো হলেও মই ভিডিঅ'ত এই কথাটো কৈ থাকো যে মানুহৰ আল্টিমেটলি আপুনি যদি চিলেক্ট হৈছে সেইটো আপোনাৰ ক্ৰেডিট ফেইল হলেও সেইটো আপোনাৰ মানে ৰেছপন্সিবিলিটি নিজে ভাবিব লাগে কিহত মানে থাকি গ'ল বুজি পাইছো তো ঠিক আছে তেতিয়া আপুনি ইমানখিনি আপোনাৰ সময় দিলে আজি আমাৰ মোৰ লাগিছে এইটো এটা বহুত মানে ভাল পাব আপোনাৰ ইমানখিনি ইনসাইট বা আপোনাৰ ইমান দিনৰ এটা সাকসেস ৰেংক 3 লৈকে অহাটো এইটো এটা বহুত ডাঙৰ কথা আৰু এনেকে আপুনি যোনটোত কৈছে আৰু বহুত অৰ্গেনিক লাগিছে মই পাৰ্সোনেলি মানে ধৰক মই আপোনাৰ নিচিনা কেণ্ডিডেট এজন বিচাৰি ফুৰিছিলো যোনে মানে এইটো ভেৰি অৰ্গেনিক হয় মানে আৰু এটা বহুত জেনুইন মানে আপোনাৰ ধৰক এনেটো বহুত ওলাই থাকে এইপাৰটো আপোনাৰ মই যিখিনি কৈছো সেইখিনি গম পাইছো ইয়াৰ আপুনি নিজৰ বাৰু সবে এটলিষ্ট মানুহে চেষ্টা কৰিব পাৰে ধৰক এনে বহুত কথাত কি হয় মানুহে এই সাৰাউণ্ডিং আমি খুব ফলো কৰো আমি নিজক নাচাওঁ বহুত এনেকুৱাও আছে যাৰ ধৰ মোতকেও ভাল আমাৰ এপ্ৰোচ আছে যোনে কিবা এটা ক্ষেত্ৰত হয়তো সিলেকশন আগতে হৈ গৈছে বা সিলেকশন হোৱা নাই আগলে হ'ব হেনেকুৱা এতিয়া মই সিলেক্ট হৈছো কাৰণে মই কথাখিনি আগুৱাই আহিছে কিন্তু তাৰ মানে এইটো নহয় যে এইটো বেষ্ট হয় বা মই ৰেংক এটা পাইছো কাৰণে হে বেষ্ট হয় সেইটো নহয় তাতকৈ বহুত ভাল থাকিব পাৰে বেষ্ট হয় কি আমি নিজে নিজকে যদি অলপ এক্সামিন কৰো হেতু হয়তো ভাবো ফাৰ্স্ট দিনা যেতিয়া মই আপোনাক কথা পাতিছো বা তেতিয়া মোৰ এই পাৰ্টটোৱে লাগিছে যে নাই আপোনাৰ মানে ক'লে মানে মানুহখিনিৰ লগত যেহেতু মই বহুত ইন্টাৰেক্ট কৰি থাকো মানে ইউটিউবটোতে মানুহখিনিক ইন্টাৰেক্ট কৰি থাকো বা তাৰপিছত ফোনতো হৈ থাকে মোৰ তেতিয়া লাগিছে যে নাই এনেকুৱাকে আহিলে আপোনাৰ এটা মানে পাব চবৰে মানে গেটাৰ গুড এটা হোৱাতকে ইয়াত আপোনাৰ ধৰক এইটো বস্তুত মোৰ লাগে যে ডেফিনেটলি মানুহখিনি এইটো বহুত উপকার হ'ব যিকোনো ধৰণৰ কোৰিয়ান থাকিলেও বাৰু মই তেওঁলোকে কমেন্টত কৰিব মই আপোনালৈ সেইখিনি ফৰৱাৰ্ড কৰি দিম তাৰপিছত মই আপোনাক তেওঁলোকক তেনেকে কৈ আপোনাৰ যদি কোনোবাই কিবা স্পেচিফিক খোদে মই আপোনাক কৰিব আপোনাৰ এতিয়া ধৰক ট্ৰেইনিং এ হোৱাৰ পিছত অবভিয়াছলি এইটো এটা বিজনেছ শিডিউল এটা আৰম্ভ হ'ব ষ্টিল বাৰু মই আপোনাক মই আপোনালৈ যেতিয়া কৰি মই চেষ্টা কৰিম তো ইয়াতে কৈ তেতিয়া আজি আমি এটা ইয়াতে গৈছো তো আপোনাক বহুত বহুত আকৌ কংগ্ৰেচুলেশ্যন থ্যাংক ইউ সো মাচ